মই অসমৰ ৰাইজকো কম যে কাজিৰঙালৈকে আহিলে আপোনালোকে দেওপাহাৰলৈকেও আহিব। ইয়াতে এটা নতুন কিবা এটা দেখিবলৈ পাব, যাক লৈ আপোনালোকে গৌৰৱ অনুভৱ কৰিব। দেওপাহাৰ, বাবা থান এইখিনি গোটেই বিষয়ে মোক বুজোৱা হৈছিল, কিন্তু মই নিজেও অনুমান কৰিব পৰা নাছিলো যে ইমান ডাঙৰ সম্পদ এটা এই দেওপাহাৰত লুকাই আছে বুলি। ইয়াত কিছুমান এনেকুৱা ধৰণৰ স্থাপত্য আছে যিবিলাকে একেবাৰে অষ্টম নৱম শতিকাত অসম কিমান আগত আছিলে তাৰ বিষয়ে এটা ডাঙৰ বৰ্ণনা পোৱা যায়। আৰ্কিঅলজিকেলিও ডাঙৰ আছিলে, আৰু যিবিলাক নেৰেটিভ ইয়াত আছে বা যিবিলাক বিভিন্ন ধৰণৰ মূৰ্তিসমূহে যিবিলাক কাহিনী কৈছে, সেই কাহিনীবিলাক কোনোবাই দেখিলে সেই সময়তে অসম কিমান অগ্ৰণী ৰাজ্য আছিল তাক গম পোৱা যায়। আজি আমাৰ অসমীয়া ধ্ৰুপদী ভাষা হৈছে, কিন্তু 1200 শতিকাতে লিখা বা বিভিন্ন ধৰণৰ শব্দাক্ষৰ ইয়াতে আছে। মই দুৰ্ভাগ্য বুলি ক'ব লাগিব যে আমি অসমতে থাকো, কিন্তু কাজিৰঙালৈকে আহি থকা হয়, কিন্তু দেওপাহাৰত অহা নাছিল, বা মইতো জানাত কাজিৰঙাৰ হয়তো টুৰিষ্টসকলেও নাজানে যে ইমান ডাঙৰ এটা আৰ্কিঅলজিকেল ট্ৰেজাৰ এটা আমাৰ ইয়াতে আছে। মই ঘূৰি গৈ পেলাই মন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ লগত আলোচনা কৰি এই পাহাৰখনক কেনেকে আমি পৰ্যটনস্থলী আৰু তাৰ লগে লগে ইয়াৰ সম্পদসমূহক ৰক্ষণাবেক্ষণ আৰু বহুত সম্পদ এতিয়াও আৰ্কিঅলজিকেল যিটো এক্সকাভেশ্যন হয় সেইটো এতিয়াও হোৱা নাই। চেষ্টা কৰিলে আৰু বহুত সম্পদ ইয়াতে ওলাব। গতিকে এই পাহাৰখনৰ সৰ্বাংগীন বিকাশ আৰ্কিঅলজিকেল এংগুলৰ পৰা, পৰ্যটন এংগুলৰ পৰা এইটো মোৰ নজৰত থাকিব, আৰু মই যিমান পাৰো কিবা ভাল খবৰ এটা আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম। PRF খন আমি RF নকৰিলেও হয়, এইটো কোনো দৰকাৰ নহয়। PRF খন আমি ৰেভিনিউ লেণ্ডো কৰিব পাৰো, আৰ্কিঅলজিকেলি প্ৰটেক্টেড ৰেভিনিউ লেণ্ডো কৰিব পাৰো। ফাইলটো দিছপুৰত আছে, মই চাই দিম। আজি মই প্ৰথম আহিছো, আপোনালোকৰ পৰামৰ্শখিনি আপোনালোকে উপায়ুক্তক দিব, অতুল বৰাকো দিব, MP সাহেবকো দিব। আমি 2 এদিনতে ইয়াৰ ওপৰত মই অলপ কমিটি এটা কৰি দিম, যাতে ভাল পৰামৰ্শ আমাক দিব পাৰে কি আমি কৰিব পাৰো। হাতী মানুহৰ সংঘাতটো আপোনালোকে জানে যে এইবিলাক এটা সময়ত এলিফেণ্ট কৰিডৰ আছিলে, উদ্যোগ হ'ল, হাতীয়ে নিজৰ ৰাস্তাটো বিচাৰি আহেই। তাৰ লগত বিভিন্ন ধৰণে আমি সংঘাতটো কমাবৰ কাৰণে প্ৰচেষ্টা কৰি আছো, কিন্তু এই গোটেই অঞ্চলটোত সেই প্ৰব্লেমটো আছে, আৰু তাৰ পৰা একেবাৰে সমাধান পোৱাৰো ৰাস্তা নাই যে হাতীটোক। কিন্তু এইবাৰ মই ভাৰত চৰকাৰক এটা অনুৰোধ কৰিছো যে কিছু হাতী আমি ঘৰচীয়া কৰিব পাৰো নেকি, কাৰণ নহলে কি হৈছে যে হাতীৰ পৰিমাণটো ইমান বাঢ়িছে, সোলাৰ ফেন্সিং কিবা লগাই আমি কিমান দূৰ কি কৰিব পাৰিম। গতিকে সেই কথা এটাও দিল্লীত এইবাৰ মই পাতিছো যে আগতে বনৰীয়া হাতীক ঘৰচীয়া কৰা হৈছিলে, সেই বস্তুটো পিছত ভাৰত চৰকাৰে বন্ধ কৰি দিলে, কিন্তু তেনেকুৱাও 2-এটা হয়তো আমি চিন্তা কৰিব লাগিব। আৰু ফৰেষ্টত হাতীয়ে খাব পৰা গছ আমি যদি বহুত ৰোপণ কৰিব পাৰো, তেতিয়াও খাদ্যৰ কাৰণে হাতী ওলাই নাহে। এনেকুৱা বিভিন্ন ধৰণৰ চিন্তা চৰ্চা চলি আছে, দেখা যাওক কিমানখিনি আগবাঢ়িব পাৰো। ইয়াৰ পিছৰ স্যাৰ একেবাৰে ওপৰবাগলে আৰু বহু সমল আছে, আমি সেইকাৰণে কৈছো যে এইখিনি যিটো আমি দেখিছো এইটো এটা ঝলক এই পাহাৰখনত, আৰু বহুত ডেফিনেটলি কি বুজায় যে ডাঙৰ সভ্যতা এটা ইয়াতে আছিল, চিভিলাইজেশ্যন এটা আছিলে। গতিকে ইয়াত অকল এইটোতে সীমাবদ্ধ নহয়, ইয়াত ঘূৰিলে হয়তো ইয়াতকৈ ডাঙৰ বস্তু মাটিৰ তলত সোমাই থাকিব পাৰে।
সেইকাৰণে আমি সেই এংগুলৰ পৰা কেতিয়াও চোৱা নাছিলোঁ। আজি যিহেতু ইয়াত মই আহিলোঁ, গতিকে এতিয়া মই অলপ দৃষ্টিভংগীটো বদলাই পেলাই চাবৰ কাৰণে চেষ্টা কৰিম। আৰু মই অসমৰ ৰাইজকো ক'ম যে কাজিৰঙালৈকে আহিলে আপোনালোকে দেওপাহাৰলৈকেও আহিব। ইয়াতে এটা নতুন কিবা এটা দেখিবলৈ পাব, যাক লৈ আপোনালোকে গৌৰৱ অনুভৱ কৰিব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি দেওপাহাৰৰ এইটো এটা আৰ্কিঅলজিকেল চাইটেই হয় ভিজিট কৰিলে। মই তেখেতক ধন্যবাদ জনাইছোঁ। পূৰ্বতে কোনো মুখ্যমন্ত্ৰীয়ে ভিজিট কৰা নাছিল আৰু মোৰ দৃঢ় বিশ্বাস তেখেতে যিখিনি কথা আজি অনুভৱ কৰিলে বিভিন্নজনে আহি লগ কৰাৰ পাছত, নিজেও দেখাৰ পাছত, গতিকে ইয়াৰ সংৰক্ষণ সম্প্ৰসাৰণৰ কাৰণে কি কৰিব লাগে, কি ধৰণেৰে টুৰিষ্টৰ আকৰ্ষণৰ ফলি কৰিব লাগে আৰু কি ইয়াত ইতিহাসৰ কি তথ্য লাভ কৰিব পৰা যায়, বিশাল এৰিয়াটোত আৰু এনেধৰণৰ ভাস্কৰ্য পোৱা যাব নেকি, গোটেই কথাখিনি তেখেতে চোৱাৰ কথাটো কৈছে।